আজিৰ দিনটোত অসম চৰকাৰে ৰাজহ বিভাগত যিমানখিনি ইয়াৰ ছিষ্টেমটো বা ইয়াৰ প্ৰক্ৰিয়াটো পৰিৱৰ্তন কৰিছে আৰু গোটেই কথাবিলাক আমি অনলাইনত আনিবলৈ বিচাৰিছোঁ। গতিকে দালালি যিটো ব্যৱস্থা সেই ব্যৱস্থাটো আমি কমাই দিবলৈ বিচাৰিছোঁ, লোপ পাব। আৰু কিছু কাম কৰিলে দালালৰ কাম আৰু নাথাকিব, কাৰণ প্ৰত্যেকেই নিজৰ মাটিৰ ৰাইটটোৰ কাৰণে, অধিকাৰৰ কাৰণে তেওঁলোকে পোনপটীয়াকৈ আবেদন কৰিব পাৰিব আৰু পোনপটীয়াকৈ উত্তৰ পাব। তাৰ মাজত আৰু বেলেগ লোকৰ সোমাব লগা বিষয়টো নাথাকিব। গতিকে আমি এক প্ৰযুক্তিৰ মাজেৰে দালালৰ কাম নাইকিয়া কৰিবৰ কাৰণে যিটো প্ৰচেষ্টা লোৱা হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াক বিশেষভাৱে গুৰুত্ব দিছে। তাৰ দ্বাৰা আৰু তাৰ উপৰিও আমাৰ বিষয়াসকলক আমি বাৰে বাৰে কৈছোঁ বা আকৌ আমি তেওঁলোকক এই বিষয়টোত অধিক তৎপৰ হ'বলৈ আমি নিৰ্দেশ দিম, যাতে কোনো দালালয় প্ৰশ্ৰয় নোহোৱাকৈ ৰাইজৰ কাম পোনপটীয়াভাৱে ৰাইজে অসুবিধা নোপোৱাকৈ তেখেতসকলে কাম কৰি দিয়ে।